আমাৰ মহান গুৰুজন আৰু গুৰুমালৈ অশেষ শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ আৰু সকলোকে আমাৰ মণ্ডলৈ ডাক ডাকি সকলোকে যেন আশীৰ্বাদ কৰিব প্ৰভু। আজি মোৰ সাক্ষ্য আছিলে, সেই সাক্ষ্যটো ক'বলৈ আহিছিলোঁ। মোৰো বহুত বেমাৰ বিঘিনি আছিলে। ইয়াৰ পৰা আহি মোক শুভবাৰ্তাটো আমাৰ খগেশদাই মোক দিলে মৰাণলৈ আহি। তেতিয়া মই সেই সাক্ষ্যটো পাই মই ডাইৰেক্ট দেউতাৰ লগত আহিলোঁ। আহি মেলি পিতাইক নাপালোঁ যদিও আমি ইয়াৰ পৰা তেল পানী নিলোঁ। তেল পানী লগাই মই পেচাব কৰিব নোৱাৰিছিলোঁ, উঠিব নোৱাৰিছিলোঁ, বহিবও নোৱাৰিছিলোঁ। তাৰপৰা মই পানী তেল লগাই ভাল পালোঁ। ভাল পাই দেউতাক মই তেতিয়া পিতাইক নাপালোঁ। তাৰপাছত সেইটো ক'ল মোৰ ছোৱালীজনীও পেটৰ বিষ আছিলে, সেইটো ইয়ালৈ আহি প্ৰাৰ্থনা কৰিও ভাল পালে। আৰু মোৰ দেউতাৰ বহুত বছৰ পুৰণি এটা ৰোগ আছিল। ৰোগ মানে কি শয়তানে আমনি কৰে বহুত। তেওঁ মোৰ মায়ে মোক ভাল কৰিব নোৱাৰিলে। তেওঁ 20 বছৰ, আজি 25 বছৰ হ'ল। মা কিন্তু আজি ইয়াত নাই পৃথিৱীত। দেউতা আছে। মই বিহুত ঘৰলৈ গৈছিলোঁ, তেতিয়া দেউতাই খুব চিঞৰে, এনেকুৱা চিঞৰে মানে ক'বলৈ বাকী নাই। মানে মানুহ মানে ভয় খাই যায়। ৰাতি মানে শুই থাকিলে দেউতাই মানে আমিও গ'লে আমিও ভয় খাওঁ, কি হৈছে কি নহয়। মই চিন্তাত পৰিছিলোঁ। আৰু মোক ভাইটিয়ে কৈছিলে যে বাইদেউ মই কি কৰিম, দেউতা দেখোন ইমান চিঞৰে, কি হ'ব কি নহ'ব এনেকে বুলি কৈছিলে। তাৰপিছত মই মনে মনে ভাবিলোঁ, হে প্ৰভু কি কৰোঁ। মোৰ মায়ে দেখোন ইমান বেজ জ্ঞানী লগালে ভাল নাপালে, তাবিজ দিলে ভাল নাপালে, কিন্তু এতিয়া মই কি কৰোঁ এনেকে বুলি কওঁতে দেউতাক ক'লো আমাৰ ঘৰলৈ যাবচোন এনেকে বুলি ক'লো। দেউতা আমাক সেই পাছতেই মই অহাৰ পাছতেই দেউতা আমাৰ ঘৰলৈ গ'ল। ঘৰলৈ গৈ ভাইটিয়ে মোক ফোন কৰিছে, তহঁতৰ ঘৰত মানুহে গম পাব কিজানি দেউতাই চিঞৰিলে, ভয় কৰিব কিজানি, কিবা কিবি ক'ব নি এনেকে বুলি কৈছে। তাৰপিছত মই নহয়, মই বিশ্বাস আছে প্ৰভুৰ ওপৰত, আজি মই সাৰ পাই থাকিম, কিজানি দেউতা কোন আহে চাম, আজি প্ৰভুকে আজি মই লৈছোঁ মোৰ বুকুত বান্ধি এনেকে বুলি কৈছোঁ। তাৰ পৰা মনত পৰিলে মোৰ প্ৰভুৰ ঈশ্বৰৰ ফটোৰ পোহৰৰ ফটোখন দেউতাৰ বুকুত দিলোঁ আৰু বুকুত দি পিনে বাইবেল, সৰু বাইবেলখনো শিতানৰ মূৰত থলোঁ। আৰু মই দেউতাৰ 1:30টা বজালৈকে ৰাতি মানে সাৰ পাই থাকিলোঁ। সাৰ পাই তাৰপিছত মই ভাবিলোঁ আজি নিশ্চৰে আৰু ৰাতিপুৱা ৰাতি 9টাৰ পৰা ৰাতিপুৱা 9টালৈকে শুইছে, ইমানেই শুইছে মানে দেউতা সাৰ ঠিকতি নাই মোৰ। তেতিয়া ইমানে মই ঈশ্বৰক ধন্যবাদ দিছোঁ, প্ৰভু আজি দেখোন দেউতা নুঠে, মোৰ ভয় লাগি গৈছিল। তাৰ পাছত মই ভাবিলোঁ দেউতা কিজানি আজি নাহে আৰু আজি মানে উঠিলে। ৰাতিপুৱা উঠাই যে দেউতা ভয় খাইছিলে নি, সপোন দেখিছিলে, কয় নাই দেখা আজি। সেইটোৱে মোৰ সাক্ষ্য আছিলে। আৰু মোৰ ভণ্টিজনী আৰু ইয়ালৈ অহা নাই, তাইও মানে এনেকৈ মই শুভবাৰ্তাটো দিলোঁ। তাই এনে পেটত বুকুৰ বিষ আছিলে, তাই ভাবিছিলে ডক্টৰ ঘৰলৈ যাম বুলি। ডক্টৰ ঘৰলৈ যাম বুলি কওঁতে মানে মই ক'লো এনেকে আমাৰ নামঘৰ আছে, নামঘৰতে মানে ভাল পুস্তকাৰী ভৱন আছে মৰাণত এনেকে বুলি ক'লো। তাই বাইদেউ মই যাম বুলি ক'লতেই তাই সুস্থ হৈ গ'ল। সুস্থ হৈ পিনে তাই ইয়ালৈ আহি গ'ল। গৈ বাইদেউ মই আৰু আজিৰ পৰা নাই বুলি ক'লে। মোৰ প্ৰভুৱে সুস্থ কৰি দিলে। আৰু আমাৰ ঘৰখনতো মোৰ মানুহজনেও ৰাগিয়াল বস্তু সেৱন কৰে, সেয়াও যেন সকলোৱে প্ৰাৰ্থনা কৰিব যেন আমাৰ মানুহজনৰ যেন আজিৰ পৰা যেন এইবোৰ ৰাগিয়াল বস্তু নাখায়, ঘৰত শান্তি হৈ থাকে। এই মোৰ সাক্ষ্য আছিল।